প্ৰিয় দৰ্শক ২৬ ফেব্ৰুৱাৰী ১৩ ফাগুন বুধবাৰে এই বৰ্ষৰ মহাশিৱৰাত্ৰিৰ দিন পৰিছে। এই বছৰ মহাশিৱৰাত্ৰিৰ তিথি মূলতঃ দুদিন থাকিব। বুধবাৰে ৰাতিপুৱা ১১:০৮ পৰা বৃহস্পতিবাৰে ৰাতিপুৱা ৮:৫৪ শিৱৰাত্ৰিৰ তিথি থাকিব। যিহেতু এই বছৰৰ শিৱৰাত্ৰি বুধবাৰ আৰু বৃহস্পতিবাৰ দুইটা দিনতে থাকিব, সেইবাবে বহুতৰ মনত কিছু প্ৰশ্ন নিশ্চয় উত্থাপন হৈছে যে এইবাৰ মহাশিৱৰাত্ৰি কোনদিনা পালন কৰাটো উচিত হ'ব, কোনদিনা উপবাসে থাকিব বা ব্ৰত ৰাখিব, কোন সময়ত মহাশিৱৰাত্ৰিৰ পূজা আৰম্ভ কৰা উচিত হ'ব, লগতে কি কি নিয়ম মানি চলিব লাগিব। আপুনি যদি এই কথাখিনি ভালদৰে জানিব বিচাৰে তেন্তে কথাখিনি ধ্যান দি শেষ পৰ্যন্ত শুনি যাব। আমি আপোনাৰ মনত উদয় হোৱা সকলো প্ৰশ্নৰ সঠিক উত্তৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে প্ৰকাশ কৰিম। লগতে যিসকলে এইবাৰ ভালদৰে শিৱৰাত্ৰি পালন কৰিব বিচাৰে তেওঁলোকে শিৱৰাত্ৰিৰ আগদিনা কি কি খাদ্য গ্ৰহণ কৰিব লাগিব আৰু যিসকলে বিশেষ কাৰণত এইবাৰ শিৱৰাত্ৰিৰ দিনা নিৰ্জলা উপবাস ৰাখিব পৰা নাই তেওঁলোকে শিৱৰাত্ৰিৰ দিনা কি কি খাদ্য গ্ৰহণ কৰিব পাৰিব ইত্যাদি কথাও আপোনাক বিস্তাৰিতভাৱে আমি আজি বুজাই দিম। ইয়াৰ উপৰিও নিৰ্জলা উপবাস ৰখা সকলে কেতিয়া আৰু কিদৰে উপবাস ভাঙিব পাৰিব এই কথাও বুজাই দিয়া হ'ব। গতিকে আপুনিও যদি বাবা ভোলানাথৰ আশীৰ্বাদত জীৱনৰ সকলো দুখ কষ্ট সমস্যা বাধা বিঘিনি আদিৰ পৰা মুক্ত হৈ মনে বিচৰা ফল লাভ কৰিব বিচাৰে তেন্তে কমেণ্টত সম্পূৰ্ণ শ্ৰদ্ধাৰে হৰ হৰ মহাদেৱ বুলি লিখি কথাখিনি শেষলৈকে শুনি লওক। প্ৰিয় দৰ্শক, পৰম্পৰা অনুসৰি এইবাৰ মহাশিৱৰাত্ৰি ব্ৰত ২৬ ফেব্ৰুৱাৰী ১৩ ফাগুন বুধবাৰে সম্পন্ন কৰাটো উচিত। আনহাতে পৰৱৰ্তী দিনা অৰ্থাৎ ১৪ ফাগুন বৃহস্পতিবাৰেও যিহেতু শিৱৰাত্ৰিৰ তিথি থাকিব, সেইবাবে এই দিনটোত শিৱৰাত্ৰি পূজা আৰু ব্ৰত পালন কৰাটো প্ৰয়োজন বুলি জ্যোতিষশাস্ত্ৰবিদে প্ৰকাশ কৰিছে। ২৬ ফেব্ৰুৱাৰীৰ দিনা সন্ধিয়া ৬:১৯ পৰা নিশা ৯:২৬ থাকিব শিৱৰাত্ৰিৰ প্ৰথম প্ৰহৰৰ পূজা। দ্বিতীয় প্ৰহৰৰ পূজা থাকিব নিশা ৯:২৬ পৰা মধ্যৰাতি ১২:৩৮ পৰ্যন্ত। তৃতীয় প্ৰহৰৰ পূজা থাকিব নিশা ১২:৩৮ পৰা পুৱতি নিশা ৩:৪১ পৰ্যন্ত। আৰু সৰ্বশেষ পূজা অৰ্থাৎ চতুৰ্থ প্ৰহৰৰ পূজা থাকিব পুৱতি নিশা ৩:৪১ পৰা পিছদিনা ২৭ ফেব্ৰুৱাৰী ৰাতিপুৱা ৬:৪৮ পৰ্যন্ত। মহাশিৱৰাত্ৰিৰ প্ৰধান বা মূল পূজা থাকিব ২৬ ফেব্ৰুৱাৰী বুধবাৰে নিশা ১২:০৯ পৰা ১২:৫৯ পৰ্যন্ত। এয়া আছিল মহাশিৱৰাত্ৰিৰ পূজাৰ সময়সূচী। আপুনি যদি এইবাৰ মহাশিৱৰাত্ৰি ব্ৰত উপবাস বা পূজা সম্পন্ন কৰিম বুলি ভাবি আছে তেন্তে বুধবাৰৰ দিনটো আপুনি ব্ৰত উপবাস বা পূজা সম্পন্ন কৰক। বুধবাৰে যদি ব্ৰত উপবাস বা পূজা সম্পন্ন কৰে তেন্তে মহাশিৱৰাত্ৰিৰ উপবাস ভংগ ক্ৰিয়াটি ২৭ ফেব্ৰুৱাৰীৰ দিনা সম্পন্ন কৰিব পাৰিব। ২৭ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে ৰাতিপুৱা ৮:৩১ পিছত আৰু ৰাতিপুৱা ৯:৫৬ পূৰ্বে উপবাস ভংগ কৰাৰ সঠিক সময়। অৰ্থাৎ বুধবাৰে যদি ব্ৰত উপবাস বা পূজা সম্পন্ন কৰা ভক্তসকলে বৃহস্পতিবাৰে ৰাতিপুৱা ৮:৩১ পৰা ৯:৫৬ মাজৰ এই সময়খিনিৰ ভিতৰত উপবাস ভংগ কৰাটো প্ৰয়োজন। বহুতেই দীৰ্ঘ সময় ধৰি নোখোৱাকৈ থাকিব নোৱাৰে বা নিৰ্জলা উপবাস ৰাখিব নোৱাৰে। এনে লোকসকলে মহাশিৱৰাত্ৰিৰ প্ৰথম প্ৰহৰৰ পূজা সম্পন্ন হোৱাৰ পিছত অৰ্থাৎ বুধবাৰে নিশা ৯:২৬ পিছত মহাদেৱৰ অনুকূল উপাচাৰ বা খাদ্য গ্ৰহণ কৰিব পাৰে। কিন্তু ভাত ৰুটি বা অন্যান্য ৰবি শস্য জাতীয় আহাৰ উপবাস ভংগ কৰাৰ পিছতহে খাব পাৰিব। যিসকলে বৃহস্পতিবাৰৰ দিনা মহাশিৱৰাত্ৰি ব্ৰত উপবাস বা পূজা পালন কৰিব বিচাৰে তেওঁলোকে ২৮ ফেব্ৰুৱাৰীৰ শুকুৰবাৰে ৰাতিপুৱা ৬:৫৬ পূৰ্বে উপবাস ভংগ কৰিব পাৰিব। যদি আপুনি শিৱৰাত্ৰিত নিৰ্জলা উপবাস নাৰাখে তেন্তে কি কি আহাৰ আপুনি গ্ৰহণ কৰিব পাৰিব আৰু শিৱৰাত্ৰিৰ পূজাৰ আগদিনা অৰ্থাৎ ত্ৰয়োদশীৰ দিনা কি কি আহাৰ গ্ৰহণ কৰাটো উচিত হ'ব সেই কথা এইবাৰ আপোনাক বুজাই দিব খুজিছো। যদি শিৱৰাত্ৰিৰ ব্ৰত পালন কৰিব বিচাৰে তেনেহলে শিৱৰাত্ৰিৰ আগদিনা অৰ্থাৎ ত্ৰয়োদশীৰ দিনা অৱশ্যে সাত্বিক আহাৰ গ্ৰহণ কৰিব। ত্ৰয়োদশীৰ দিনা অৰ্থাৎ মঙ্গলবাৰৰ দিনা আপোনাৰ নিশাৰ আহাৰটো নিৰামিষ হোৱাটো বাঞ্ছনীয়। এই আহাৰ তেল মছলা পিয়াজ নহৰুবিহীন সাত্বিক আহাৰ হোৱাটো প্ৰয়োজন। যদি সম্পূৰ্ণ নিৰ্জলা উপবাস কৰিব বিচাৰে অৰ্থাৎ একো নোখোৱাকৈ থাকিব বিচাৰে তেন্তে শিৱৰাত্ৰিৰ দিনা ব্ৰহ্ম মুহূৰ্তত শোৱাৰ পৰা উঠাৰ পিছত ভালদৰে স্নান পৰ্ব শেষ কৰি পৰিষ্কাৰ বস্ত্ৰ পৰিধান কৰি হাতত জল আৰু কিছু অক্ষয় চাউল লৈ সংকল্প গ্ৰহণ কৰিব যে আপুনি আজি সম্পূৰ্ণ নিৰ্জলা উপবাস ৰাখিব, বাবাৰ পূজা সম্পন্ন কৰিব। যদি সম্পূৰ্ণ নিৰ্জলা উপবাস আপুনি নাৰাখে অৰ্থাৎ শাৰীৰিক কাৰণত
বা আন কিবা কাৰণত যদি আপুনি সম্পূৰ্ণৰূপে নিৰ্জলা উপবাস ৰাখিব নোৱাৰে তেন্তে সেই ক্ষেত্ৰত ৰাতিপুৱা সোনকালে উঠি স্নান পৰ্ব শেষ কৰি বাবাৰ ওচৰত সংকল্প গ্ৰহণ কৰিব যে আজিৰ দিনটোত আপুনি কোনো প্ৰকাৰৰ পঞ্চ ৰবি শস্য আহাৰ গ্ৰহণ নকৰে, লগতে কোনো তেল মছলা যুক্ত আহাৰো গ্ৰহণ নকৰো বুলি সংকল্প ল'ব। অৱশ্যে আপুনি ফলাহাৰ গ্ৰহণ কৰিব পাৰে, ডাবৰ পানী খায়ো এই ব্ৰত পালন কৰিব পাৰে। ইয়াৰ উপৰিও গাখীৰ বা গাখীৰৰ পৰা তৈয়াৰ হোৱা বিভিন্ন বস্তু খাব পাৰিব। বহুতেই জানিব খোজে যে চাহ কফি শিৱৰাত্ৰিৰ দিনা গ্ৰহণ কৰিব পাৰিবনে নোৱাৰিব। যদি আপুনি সম্পূৰ্ণ নিৰ্জলা উপবাস নাৰাখে তেনেহলে চাহ কফি অৱশ্যে গ্ৰহণ কৰিব পাৰিব, কিন্তু শিৱৰাত্ৰিৰ দিনা নিৰামিষ ভোজনো গ্ৰহণ নকৰিব। সাবুদানা, সাবুৰ পায়স, সাবুৰ খিচিৰি আদি খাব পাৰিব। প্ৰিয় দৰ্শক, সমস্ত ব্ৰতৰ ভিতৰত শ্ৰেষ্ঠ ব্ৰত হৈছে শিৱৰাত্ৰিৰ ব্ৰত। বিশ্বাস কৰা হয় যে এই ব্ৰত পালন কৰিলে ধৰ্ম, অৰ্থ, কাম, মোক্ষ আদি চতুৰ্বিধ ফল লাভ কৰিব পৰা যায়। শাস্ত্ৰ অনুসৰি পৃথিৱীৰ সকলো ব্ৰতৰ সন্মিলিত ফল পোৱা যায় শিৱৰাত্ৰিৰ ব্ৰত পালনৰ দ্বাৰা। সেইবাবে এই শিৱৰাত্ৰিৰ ব্ৰত পালন কৰাটো নিঃসন্দেহে কিছু কঠিন। এই ব্ৰত পালনৰ সময়ত সংযম ৰক্ষা কৰি চলিবলগীয়া হয়, আৰু এই সংযম আমি তেতিয়াহে ৰক্ষা কৰিব পাৰিম যেতিয়া আমি ব্ৰত পালনৰ পূৰ্বে সংকল্প গ্ৰহণ কৰিম যে আজি মই এইখিনি কথা মানি চলিম, আজি মই এই বিষয়সমূহ পৰিত্যাগ কৰিম। আৰু সেই কাৰণে এই ব্ৰত সঠিকভাৱে পালন কৰাৰ ক্ষেত্ৰত আহাৰ পৰিত্যাগ কৰিবলৈ কোৱা হয়। গতিকে শিৱৰাত্ৰিৰ দিনা যদি সম্পূৰ্ণৰূপে উপবাসে থাকিব পাৰে তেনেহলে সেয়া আপোনাৰ বাবে অত্যন্ত ফলদায়ক হ'ব। আৰু বিশেষ কাৰণত সম্পূৰ্ণৰূপে উপবাসে থাকিব নোৱাৰিলেও অন্তত এবেলা সময় এই নিয়মখিনি মানি হলেও আপুনি নিজকে বাবাৰ পূজাত নিয়োজিত কৰিব পাৰে। যিসকলে শিৱৰাত্ৰিৰ পূজা পালন নকৰে তেওঁলোকে এই দিনটোত ভুলতো আমিষ জাতীয় আহাৰ গ্ৰহণ কৰিব নালাগে, অৰ্থাৎ মাছ মাংস খোৱাৰ পৰা বিৰত থাকিব। চব্জি হিচাপে আপুনি আলু, চাল কোমোৰা, লাও আদি গ্ৰহণ কৰিব পাৰিব, কিন্তু পিঁয়াজ, নহৰু আৰু বেঙেনা এই দিনটোত ভুলতো নাখাব। সম্পূৰ্ণৰূপে উপবাসে নথকা সকলে যিকোনো ধৰণৰ মিঠা জাতীয় ফল এই দিনটোত গ্ৰহণ কৰিব পাৰে। যিসকলে সম্পূৰ্ণ নিৰ্জলা ব্ৰত পালন কৰে তেওঁলোকে পিছদিনা ওপৰত উল্লেখ কৰা নিৰ্দিষ্ট সময়ৰ ভিতৰত উপবাস ভংগ কৰি বাবাৰ প্ৰসাদ গ্ৰহণ কৰাৰ পিছত সাত্বিক তথা নিৰামিষ ভোজন গ্ৰহণ কৰিব পাৰিব। পূজা সম্পন্ন কৰি ব্ৰত বা উপবাস ভংগ কৰাৰ পিছত বাবাৰ নামত আগবঢ়োৱা চাউলেৰে ভোগ বা খিচিৰি বনাই খাব পাৰে। অৱশ্যে শিৱৰাত্ৰি পূজাৰ পিছৰ দিনা পঞ্চ ৰবি শস্য গ্ৰহণ কৰাৰ ক্ষেত্ৰত কোনো বাধা নিষেধ নাই। আপুনি নিঃসন্দেহে সেয়া গ্ৰহণ কৰিব পাৰে, কিন্তু শিৱৰাত্ৰিৰ ব্ৰত বা উপবাস ভংগ কৰাৰ দিনটোত আমিষ আহাৰ গ্ৰহণ কৰাৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে। প্ৰিয় দৰ্শক, মহাশিৱৰাত্ৰিৰ পূজাৰ যিসমূহ নিয়মৰ কথা আপোনাক ভিডিঅ'টোত প্ৰকাশ কৰা হ'ল সেই কথা আপুনি নিশ্চয় ভালদৰে বুজি পাইছে। যদি কথাখিনিয়ে আপোনাক শিৱৰাত্ৰিৰ পূজা সফল কৰাত সহায় কৰিব বুলি ভাবিছে তেন্তে আন 10 জনো উপকৃত হোৱাকৈ এতিয়াই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিয়ক। বাবা ভোলানাথে আপোনাৰ মনৰ সকলো ইচ্ছা শীঘ্ৰেই পূৰণ কৰিব। হৰ হৰ মহাদেৱ।